মই প্ৰণৱ পাৱাৰ টিলাৰ সদায় দৰে আজি নতুন এটা ভিডিঅ'ত মই আপোনালোকৰ মাজত দেখাব গৈ আছোঁ পাম্প কেনেকৈ ফিটিং কৰা হয় আৰু পাম্পটো জাম হৈ যোৱাৰ কাৰণে ষ্টাৰ্টিং প্ৰব্লেম আছিলে। তো ষ্টাৰ্ট কৰিও মই আপোনালোকক ডেমোটো এবাৰ প্ৰথমত দেখাম আৰু পাম্প এলিমেণ্ট কেনেকৈ ফিটিং কৰা হয় তাৰ বিষয়ে পাম্পটো চাইছে ইয়াক খুলিছোঁ মই তাৰ বডিৰ পৰা ওলাই লৈছোঁ এনেকৈ জাম ৰড যোনটো কণ্ট্ৰলাৰ হয় সেইটো জাম হৈ আছে কেনেকৈ। তো মই খুলি আছোঁ এটা এটাকৈ এইফালে স্প্ৰিং লাগি থাকে হোল্ডাৰ বুলি কয় হোল্ডাৰটো খুলি ল'ব লাগে। তো পাম্প ফিটিং কৰিবলৈ চেষ্টা কৰিলে সহজ আছে সেইবুলিকে মই আপোনালোকক দেখাই আছোঁ। ঘৰতো মোৰ ভিডিঅ'ৰ জৰিয়তে চাব আৰু নিজেও কিছুমান সৰু সুৰা কাম ফিটিং কৰিব পাৰিব বুলিকে মই আশা ৰাখিছোঁ আৰু এই ভিডিঅ'ৰ জৰিয়তে মই দেখাইছোঁ কিছুমান সৰু সুৰা লাগতিয়াল স্প্ৰিং কেনেদৰে লাগি থাকে সেইখিনি মন কৰিবলগীয়া কথা হয়। তো এইখিনি আপোনালোকে চাব। তো এই ভিতৰত টাইমিং থাকে টাইমিংখন খুলি আছে। তো তেনেকুৱা ভাল ধৰণে খুলি চফা কৰি ল'ব লাগে বস্তুখিনি তাৰপিছত ফিটিং কৰিব লাগে। মই ভাল ধৰণে চফা কৰি ল'ম ৱাছ কৰি পিনে আপোনালোকক দেখাম। তো এই গাড়ীখনৰ আৰু কাম আছে তো এইখিনি বনাই মেলি মই তাৰপিছত আকৌ ইঞ্জিনৰো কাম কৰিব আছে। সেইটো পথাৰৰ পৰা মই যেনে তেনে কৰি উঠাই লৈ যাম। উঠাই লোৱাৰ পিছত আপোনালোকক কি বনাব আছে চাউণ্ড কৰি আছে মাতটো শুনিলেই নিশ্চয় গম পাব। কিছুমানে মোৰ মেকানিক বন্ধুসকলে চালেই গম পাব চাউণ্ড কৰি আছে। এই পাম্পৰ যোনটো এলিমেণ্ট তো কাৰ্চেনটো সদায় যোনটো পিন লাগি থাকে তল চাইডে লাগি থাকে। তো তল চাইডে ভৰাব উল্টাকৈ ঘূৰাই দিলে আপোনালোকৰ তেল ডাইৰেক্ট হৈ যাব। ডাইৰেক্ট হোৱাৰ লগে লগে ষ্টাৰ্ট বন্ধ নহ'ব। এইটো কেচাৰ বুলি কোৱা হয় কেচাৰ কেপ আৰু এইফালে ৰুলাৰ লাগি থাকে। এনেকৈ ভাল ধৰণে চাই ল'ব সোমাইছে নাই সোমোৱা। মই বেছি দীঘলীয়া নকৰোঁ সৰুকৈ ভিডিঅ'টো দেখাইছোঁ। তো কিছুমানে মোক চিনি পায় চাগে চাব ভিডিঅ'কেইটা ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোৰ ভিডিঅ'কেইটা চাই লাইক আৰু বন্ধুকেইটা বৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। মোৰ নামেই হয় প্ৰণৱ পাৱাৰ টিলাৰ। তো ভিডিঅ'টোত চাব মই ফিটিং কৰাম। মোক চাই যদি কোনোবা চিনি পায় তেতিয়া ফোনৰ যোগাযোগত কৰিব। কিছুমান কমপ্লেইন থাকিলে মই আপোনালোকক শিকাম আৰু গৈ পিনে মই বনাবলৈ আপোনালোকৰ চেষ্টা কৰিম। দূৰত হ'লে মই যাব নোৱাৰোঁ। তো আমাৰ যিমান সৰু পথাৰ বা গোলাঘাটলৈকে মই তিতাবৰ জেগাকেইটাৰ লগত কাম কৰি আহিব পাৰিম ইমান দূৰলৈকে। তো ভিডিঅ'ত চালে মই যোনটো ফিটিং কৰি আছোঁ ময়ে হয় প্ৰণৱ পাৱাৰ টিলাৰ। তো আপোনালোকে চাব। অলপ পিছু চলে